নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে শাওণ মাহৰ 7 তাৰিখ, ইংৰাজী জুলাই মাহৰ 23 তাৰিখ মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:48 গৈ 2 ছেকেণ্ডত। আজি সূৰ্যাস্ত হ'ব আবেলি 6:13 গৈ 34 ছেকেণ্ডত। আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয় তিথি। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। যোগ হৈছে আয়ুষ্মান যোগ, কৰণ হৈছে গড়কৰণ। আজি যদি শিশুৰ জন্ম হয় মকৰ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, অগ্নি যোগ হ'ব, অস্তুতৰী ৰাহুৰ দশা, বিংশোত্তৰী মংগলৰ দশা। দুপৰীয়া 12:03:46 যোৱাত কুম্ভ ৰাশি বৈশ্যবৰ্ণ হ'ব। ৰাতি 11:26 যোৱাত মনুষ্যগণ হ'ব, মনুষ্য অস্থি হ'ব, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 2 পদ দোষ পাব। দুপৰীয়া 12:37 যোৱাত 1 পদ দোষ পাব। আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। দুপৰীয়া 12:37 যোৱাত অগ্নিকোণত শুভযাত্ৰা নাই। আজি যদি শুভকৰ্ম চাওঁ, শুভকৰ্ম আজি ক্ৰয় বিক্ৰয় আছে, দীক্ষা আছে, আৰোগ্য স্নান আছে। আজি তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি জ্ঞান বুদ্ধিৰ বিকাশ হ'ব। অৰ্থ লাভৰ যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত আজি শুভ দিন, কিন্তু খৰচ বৃদ্ধিৰো যোগ দেখা যায়। আজি গৃহ সুখ লাভ কৰিব। ঘৰত আলহী অহাৰ যোগ দেখা যায়। আজি যদি বাহিৰত যায় মান সন্মান লাভ কৰিব। মেঘ ৰাশিৰ কাৰণে আজি অতি শুভ দিন। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ যোগ আছে। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকল আজি হাঁহি ধেমালিৰে দিনটো পাৰ কৰিব আৰু হাঁহি ধেমালি বৃদ্ধি হ'ব। সন্মান লাভ কৰিব। আয় বৃদ্ধিৰ যোগ দেখা যায়, কিন্তু উদ্বেগ প্ৰাপ্তি হ'ব পাৰে যিহেতু নৱমত চন্দ্ৰ আছে। ৰাজভয়, শত্ৰু ভয়, সৰু সুৰা ভয় আছে। কৰ্মত কিছু সৰু সুৰা খেলি মেলি আছে, বেছি ডাঙৰ খেলি মেলি নাই। পাৰিবাৰিক দিশত শুভ ফল বুলি ক'ব পাৰি। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আনৰ লগত কিছু অমিল হ'ব পাৰে। বন্ধুৰ পৰা কিছু বিশ্বাসঘাতক হ'ব পাৰে। বন্ধুৱে কিছু ক্ষেত্ৰত আপোনাৰ অসুবিধা কৰিব পাৰে। সৰু সুৰা আঘাতপ্ৰাপ্তি হ'ব পাৰে। সৰু সুৰা নেত্ৰপীড়া হ'ব পাৰে। সৰু সুৰা ভয় থাকিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। কৰ্মত শুভ ফল লাভ কৰিব। ধনস্থানত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকল আজি আনৰ লগত কিছু অমিল হ'ব পাৰে। গতিকে আনৰ লগত থাকোঁতে কিছু সাৱধানে চলিব। আজি আপোনাৰ যান বাহন যোগ দেখা যায়। সন্মান বৃদ্ধি যোগ দেখা যায়। গৃহ সুখ লাভ কৰিব। আনৰ পৰা সন্মান লাভ কৰা যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ মধ্যম ফল লাভ কৰিব। কৰ্মত সুনাম থাকিব। পাৰিবাৰিক দিশত সৰু সুৰা খেলি মেলি হ'ব পাৰে। প্ৰেমত আনন্দৰ যোগ। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো সুকলমে পাৰ হ'ব। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাথাকে, কিন্তু সৰু সুৰা ৰোগ হোৱা দেখা যায়। ধন হানি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধানে চলিব। স্বাস্থ্যৰ কিছু অসুবিধা থাকিব যদিও স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। কৰ্মত মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত মধ্যম ফল লাভ কৰিব। প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে ৰঙা ৰং,
শুভ সংখ্যা হৈছে 7 এতিয়া আইছো সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি সঞ্চয় বৃদ্ধি পাব জাতিকাসকলৰ গতিকে টকা পইচাৰ ক্ষেত্ৰত আজি জমা হোৱা যোগ দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অসুবিধা থাকিব তথাপিও কিন্তু শুভ যোগ আছে কৰ্মত আজি শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব আজি অৰ্থ কিছু কষ্ট হ'ব পাৰে সৰু সুৰা ৰোগ হ'ব পাৰে ভাগ্যত কিছু অসুবিধা হ'ব পাৰে গতিকে কিছু সাৱধানে চলিব শুভ ৰং হৈছে ৰঙা ৰং শুভ সংখ্যা হৈছে 5 এতিয়া আইছো কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি ছুটি ভ্ৰমণ যোগ দেখা যায় ধন টকা পইচাৰ ক্ষেত্ৰত আজি শুভ ফল লাভ কৰিব কিন্তু সৰু সুৰা বিশ্বাসহানি হ'ব পাৰে পেটৰ অসুখ হ'ব পাৰে ৰাজভয় হ'ব পাৰে কঁকালৰ বিষ হ'ব পাৰে কৰ্মত সুনাম লাভ কৰিব স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে কমলা ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আইছো তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ লাভ কৰিব আজি কিছু ভ্ৰমণ যোগো দেখা যায় সৎ বন্ধু লাভ হোৱা যোগ দেখা যায় উত্তম স্ত্ৰী ধন আদি লাভ হোৱা যোগ দেখা যায় টকা পইচাৰ ক্ষেত্ৰত আজি অতি শুভ পুৰণি টকা পইচা পোৱা যোগ দেখা যায় কৰ্মত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত আনন্দ থাকিব শুভ ৰং হৈছে বগা ৰং শুভ সংখ্যা হৈছে 5 এতিয়া আইছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি শৰীৰ কিছু উন্নতি হোৱা যোগ দেখা যায় যদি কিবা স্বাস্থ্যৰ অসুবিধা হৈ আছিলে আজি কিছু উন্নতি হ'ব বেমাৰ আজাৰৰ উন্নতি যোগ দেখা যায় গতিকে আজি কিছু ধন হানিও হ'ব পাৰে কিন্তু মান সন্মান লাভ কৰিব সৰু সুৰা বাধা বিঘিনি দেখা যায় কৰ্মত কিছু সৰু সুৰা খেলিমেলি দেখা যায় পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব প্ৰেমত মধ্যম ফল লাভ কৰিব বিদ্যাত অতি শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আইছো ধনুৰাশি জাতক জাতিকাসকলৰ আজি প্ৰেমত কিছু আনন্দৰ যোগ দেখা যায় উত্তম বস্ত্ৰ উত্তম ভোগ সুখ আদি লাভ কৰিব স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায় ধনস্থানত কিছু অসুবিধা থাকিব ধন টকা পইচা খৰচ হোৱা যোগ দেখা যায় কৰ্মত সুনাম লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 9 এতিয়া আইছো মকৰ ৰাশি জাতক জাতিকাসকলৰ শিল্পীসকলৰ আজি সুনাম যোগ দেখা যায় যিসকলে জাতক জাতিকাই পৰীক্ষামূলক যদি কিবা দিয়ে তেতিয়াহ'লে শুভ ফল লাভ কৰিব প্ৰতিযোগিতামূলকতো আজি শুভ ফল লাভ কৰিব কিন্তু আত্মীয় কিছু বিৰোধ হোৱা যোগ দেখা যায় আত্মীয় স্বজনৰ পৰা কিছু অশান্তি ভোগ কৰিব পাৰে গতিকে পাৰিবাৰিক দিশত কিছু অশুভ ফল আছে প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব স্বাস্থ্য কিছু অসুবিধা থাকিব গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব কৰ্মত সুনাম লাভ কৰিব শুভ ৰং হৈছে ক'লা ৰং শুভ সংখ্যা হৈছে 7 এতিয়া আইছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ স্থান পৰিৱৰ্তন হোৱা যোগ দেখা যায় ট্ৰেন্সফাৰ যোগ দেখা যায় গতিকে সৌভাগ্য বৃদ্ধি হ'ব অৰ্থ লাভ হ'ব পদোন্নতি লাভ কৰিব কাৰ্যসিদ্ধি হ'ব শুভ ৰং হৈছে ক'লা ৰং শুভ সংখ্যা হৈছে 5 এতিয়া আইছো মীন ৰাশি জাতক জাতিকাসকল আজি সামাজিক কামত ব্যস্ত থাকিব গতিকে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ অৰ্থ লাভৰ যোগ দেখা যায় যিকোনো ক্ষেত্ৰত আজি আপুনি সন্মান বৃদ্ধি পাব কাৰ্যসিদ্ধি হ'ব কৰ্মত সুনাম লাভ কৰিব স্বাস্থ্যত অতি শুভ পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব বিদ্যাত আনন্দ থাকিব প্ৰেমত আনন্দ থাকিব শুভ ৰং হৈছে পাতল হালধীয়া ৰং শুভ সংখ্যা হৈছে 7 যিসকল জাতক জাতিকাই মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি থব দৈনিক ৰাশিফল মাহৰ ৰাশিফল আৰু দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ